আজি হৈছে 18 মে 2026 আসাম ট্ৰিবিউন কাৰেণ্ট এফেয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ওৱান লাইনৰ কুৱেশ্যন পঞ্চায়ত এডভান্সমেণ্ট ইণ্ডেক্স PAI 2.0 বুলি কোৱা হয়। পি মানে হৈছে পঞ্চায়ত, এ মানে হৈছে এডভান্সমেণ্ট, আই মানে হৈছে ইণ্ডেক্স। 2.0 মূলতঃ পঞ্চায়তৰ পাৰফৰ্মেঞ্চ মূল্যায়নৰ বাবে ব্যৱহাৰ কৰা হয়। এই ইণ্ডেক্সটো কিহৰ সৈতে জড়িত? ৰুৰেল ডেভেলপমেণ্ট, গভাৰ্নেন্স, কোৱালিটি আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ, পাব্লিক ছাৰ্ভিচ ডেলিভাৰীৰ কাৰণে। আৰু লগতে এই গ্ৰাম্য অঞ্চলত পঞ্চায়তসমূহে কেনেকৈ কাম কৰি আছে সেইটো মূল্যায়ন কৰে। ইয়াৰ মেইন কাম হৈছে এইখিনি। আৰু এই টপিকটো বিশেষকৈ পলিটি, ৰুৰেল গভাৰ্নেন্স, পঞ্চায়ত ৰাজ আৰু লগতে ছাবজেক্টৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট, কাৰণ PNRD যিখিনি পোষ্ট আছে তাৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। দীপৰ বিল এনভাইৰনমেণ্ট ইছ্যু, অৰ্থাৎ অসমৰ বিখ্যাত ৱেটলেণ্ড দীপৰ বিল সকলোৱে জানে, পুনৰ সংবাদত আহিছে যিহেতু আজি নিউজ পেপাৰত। আৰু দীপৰ বিল সম্পৰ্কে ইম্পৰ্টেণ্ট পইণ্টছ হৈছে গুৱাহাটীৰ ওচৰত অৱস্থিত অসমৰ অন্যতম বিখ্যাত ৱেটলেণ্ড, ৰামছাৰ ছাইট হিচাপে ঘোষণা কৰা হৈছে আৰু বায়'ডাইভাৰ্চিটিৰ বাবে অত্যন্ত ইম্পৰ্টেণ্ট অঞ্চল। কিয় ইম্পৰ্টেণ্ট? মাইগ্ৰেটৰী বাৰ্ডছৰ হেবিটেটৰ কাৰণে, লগতে ৱেটলেণ্ড কনজাৰ্ভেশ্যন, ইক'লজিকেল বেলেঞ্চৰ বাবে অত্যন্ত প্ৰয়োজনীয়। মষ্ট ইম্পৰ্টেণ্ট MCQ প্ৰশ্ন হৈছে অসমৰ কোনটো ৱেটলেণ্ড ৰামছাৰ ছাইট হয়? দীপৰ বিল সকলোৱে জানে। হিউমেন এলিফেণ্ট কনফ্লিক্ট ইন আছাম, অসমত মানুহ আৰু হাতীৰ সংঘাত বৰ্তমান এই এটা ডাঙৰ সমস্যা হৈ পৰিছে। মূল কাৰণ হৈছে ডিফৰেষ্টেশ্যন, হেবিটেট লছ, লগতে মানুহৰ বসতি বৃদ্ধি। ইয়াৰ ফলত কৃষিৰ ক্ষতি হৈছে, মানুহৰ মৃত্যু হৈছে আৰু ৱাইল্ড লাইফৰ ওপৰত ভাবুকি পৰিছে। এক্সাম ইম্পৰ্টেঞ্চ হৈছে এনভাইৰনমেণ্ট, ইক'লজি আৰু বায়'ডাইভাৰ্চিটি টপিকৰ পৰা কুৱেশ্যন অহাৰ সম্ভাৱনা যথেষ্ট বেছি। চ' গতিকে এইটো টপিক চোৱাটো মষ্ট ইম্পৰ্টেণ্ট। আৰু তাৰ বাবে গেংছ সফ্ট চেল টাৰ্টুলক ছেটেলাইট টেগ কৰি ৰিলিজ কৰা হৈছে। মষ্ট ইম্পৰ্টেণ্ট কিয় ইম্পৰ্টেণ্ট হৈছে? ৱাইল্ড লাইফ ট্ৰেকিঙৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট হ'ব, লগতে কনজাৰ্ভেশ্যন ৰিচাৰ্চ আৰু মাইগ্ৰেটৰী পেটাৰ্ণ মনিটৰিং। এইকেইটা ৱৰ্কৰ ওপৰত ডিপেণ্ড কৰিয়ে গেংছ সফ্ট চেল টাৰ্টল এটা ছেটেলাইট বনাইছে, যাৰ দ্বাৰা ৱাইল্ড লাইফ কেনেকৈ আছে ট্ৰেকিং কৰিব পৰা যাব, কনজাৰ্ভেশ্যন ৰিচাৰ্চ কৰিব পৰা যাব, মাইগ্ৰেটৰী পেটাৰ্ণ মনিটৰ কৰিব পৰা যাব। এক্সাম ফ'কাছ এণ্ডেঞ্জাৰ্ড স্পেচিছ, লগতে ৱাইল্ড লাইফ কনজাৰ্ভেশ্যন প্ৰজেক্টৰ ওপৰত মষ্ট ইম্পৰ্টেণ্ট APSC কাৰণে। লিডছ 2025 লিডছৰ পুনৰূপ হৈছে, কাৰণ লিডছটো এতিয়া হাইলাইট হৈছে। আৰু লজিষ্টিক ইটছ এক্ৰছ ডিফাৰেণ্ট ষ্টেটছ বুলি কোৱা হয় লিডছ মানে। আৰু এই ৰেংকিংটো বিভিন্ন ৰাজ্যৰ লজিষ্টিক আৰু ট্ৰান্সপৰ্ট ইফিচিয়েঞ্চি মেজাৰ কৰে। গতিকে ফেক্টৰ কনচিডাৰ ট্ৰান্সপৰ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ, লগতে ৱেৰ হাউচিং, ছাপ্লাই চেইন ইফিচিয়েঞ্চি, ইয়াৰ ওপৰত ই বিশেষকৈ কাম কৰে। ইম্পৰ্টেঞ্চ হৈছে ভাল লজিষ্টিক থাকিলে ট্ৰেড বৃদ্ধি পায়, অৰ্থাৎ ব্যৱসায় বৃদ্ধি পায়, ইকনমি উন্নত হয়, লগতে ইণ্ডাষ্ট্ৰি গ্ৰোথৰ বৃদ্ধি হয়। এইখিনিৰ ওপৰত ফ'কাছ হয়। লগতে 6 নম্বৰতে হৈছে IFAD ৰুৰেল লাইভলিহুড প্ৰজেক্ট। আৰু IFADৰ পুনৰূপ হৈছে ইণ্টাৰনেশ্যনেল ফাণ্ড ফৰ এগ্ৰিকালচাৰ ডেভেলপমেণ্ট। মেইন ফ'কাছ ৰুৰেল পভাৰ্টি ৰিডাকশ্যন কৰা, লগতে এগ্ৰিকালচাৰ ডেভেলপমেণ্ট হ'বৰ বাবে, লগতে ফাৰ্মাৰ ছাপোৰ্ট কৰিবৰ কাৰণে IFAD অৰ্থাৎ ৰুৰেল লাইভলিহুড প্ৰজেক্ট বনোৱা হয়। লগতে ইয়াতে নলবাৰীত হোষ্ট কৰা হয় নেশ্যনেল এথলেটিক মিট, আৰু অসমৰ নলবাৰীত নেশ্যনেল এথলেটিক মিট অনুষ্ঠিত হ'ব। ইম্পৰ্টেঞ্চ হৈছে স্পৰ্ট কালচাৰ প্ৰমোট কৰিব, লগতে ইয়াতে থাকিব স্পৰ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ উন্নত কৰিব। 8 নম্বৰতে হৈছে পূৰ্বী মাস্কট, যিটো অষ্টলক্ষ্মী মহোৎসৱ পতা হয়। অষ্টলক্ষ্মী মহোৎসৱ অফিচিয়েল মাস্কট হিচাপে পূৰ্বী নিৰ্বাচিত হয়। কাক নিৰ্বাচিত কৰা? পূৰ্বীক নিৰ্বাচিত হয় মাস্কট হিচাপে। আৰু লগতে ইয়াতে ইয়াৰ মাস্কটটো হৈছে পূৰ্বী, মাস্কটটো হৈছে অষ্টলক্ষ্মী মহোৎসৱ। আৰু ইম্পৰ্টেঞ্চ হৈছে নৰ্থ ইষ্ট কালচাৰ প্ৰমোট কৰা, লগতে টুৰিজম বৃদ্ধি কৰা, কালচাৰ আইডেণ্টিটি শক্তিশালী কৰা। নেক্সট 9 নম্বৰতে হৈছে তেজপুৰ লিচি ফেষ্টিভেল। তেজপুৰ লিচি ফেষ্টিভেল জৰিয়তে GI টেগ কৃষিজাত সামগ্ৰী প্ৰমোট কৰা হৈছে। আৰু ইম্পৰ্টেঞ্চ হৈছে এগ্ৰিকালচাৰ ব্ৰেণ্ডিঙৰ বাবে, লগতে টুৰিজম প্ৰমোশ্যনৰ কাৰণে GI টেগ এৱাৰনেছ। গতিকে GI টেগত আছে তেজপুৰ লিচি ফেষ্টিভেল। আজি আছিল শিতানৰ কাৰেণ্ট এফেয়াৰ এইকেইটা।